First challenge goes for a shot. জামছেদপুৰ এফচিৰ লগত যিটো ISL মেচ আমি লাষ্ট মেচ হাৰিছোঁ, খালিদ জামিলে আমাক ISL প্লে অফৰ পৰা যেনেকৈ বাহিৰ কৰিছিলে, একেই এইবাৰ আকৌ আমি দেখিবলগীয়া হ'ল। আকৌ খালিদ জামিলৰ ব্লেক মেজিক, কলা যাদুৰ সন্মুখত নৰ্থ ইষ্ট ইউনাইটেড পৰাস্ত হ'ল। কি পেনাল্টি শ্বুট আউট লৈছে, এটা প্লেয়াৰৰ টাৰ্গেটত বল মাৰা নাই, টাৰ্গেটতে নাই বল। প্ৰথমতে আহিছে ডুৱেল মৰো, আহি পেলাই মাৰিছে ক্ৰছ বাৰত। ছেকেণ্ডত আহিলে আমাৰ জবাকো, বল উৰুৱাই দিলে 6। বেচেৰা আমাৰ গ'লকিপাৰটোৱে ছেভ কৰি পেলাই আমাৰ মেটছখন আকৌ আনিলে। কিন্তু কি হ'ব, লাষ্টত গৈ পেলাই আছিৰে আকৌ 6 এটা মাৰি পেলাই আমাক উলিয়াই দিলে। নাই, মই এটা কথা বুজি পোৱা নাই যে ইমান চিনিয়ৰ প্লেয়াৰ আমাৰ খেলত আছে, চিনিয়ৰ প্লেয়াৰ বিলাকে দেখুৱাব লাগে যে আমাৰ যোনবোৰ ইউথ প্লেয়াৰবোৰ আছে কেনেকে পেনাল্টি ল'ব লাগে। যদি চিনিয়ৰ প্লেয়াৰ বিলাকেই যদি বলটো ওপৰত উৰাই মাৰি আছে, অফক'ৰ্চ ষ্টেডিয়ামত মানুহ ইমানো ভিৰ নাছিল যে আমি নিজৰ যোনটো ধৈৰ্যটো হেৰুৱাই পেলাই আমি বলটো ওপৰত মাৰিম। কোনো প্ৰেছাৰ নাছিলে আউটছাইড ফিল্ডৰ পৰা। ইনচাইড ফিল্ডৰ প্ৰেছাৰ থাকিবই, কাৰণ পেনাল্টি শ্বুট আউট ফাইনেল কোৱাৰ্টাৰ ফাইনেল হয়, এইটো প্ৰেছাৰ থাকিব, আমিও বুজি পাওঁ। কিন্তু গ'ল পষ্টৰ ওপৰেদি বল মাৰাত তাকো 3বাৰকে, এইটো কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। এটা নৰ্থ ইষ্ট ইউনাইটেড ফেন, ইট ইজ ভেৰি ডিসএপইণ্টিং যে আমি কিমান পটেঞ্চিয়েল আছিল আমি পেনাল্টিত জিকাৰ। আমাৰ এক্সপিৰিয়েঞ্চ আছে, আমি বেলেগৰ ঘৰত মোহন বাগানৰ নিচিনা টিমৰ ঘৰত গৈ পেনাল্টি শ্বুট আউট আমি হৰাব পাৰোঁ। একদম ঠিক কথা। আৰু মানে বস্তুটো কি, আমাৰ নৰ্থ ইষ্ট আচলতে এটা প্লেয়াৰো ভালকে পেনাল্টি শ্বুট মাৰা নাই। এটাও মাৰা নাই। নেষ্টৰৰ গ'লটোৰ বাহিৰে বাকী চবেই হয় অলপৰ কাৰণে পোষ্টত, গ'ল হোৱা নাই, হয় হাতত পোষ্টত লাগিছিলে, মাৰিছে। হেৰি তেনেকা। অভাৰ কনফিডেন্স আছিল নেকি বাৰু? অভাৰ পেনাল্টি আমি কনফিডেন্স মানে জিকিলো বুলি। মোৰ এনেকুৱা লাগিছে, মানে পেনাল্টি বস্তুটোত যেতিয়া মুখকেইখন উঠাই পেলাই আহিছে, একেবাৰে মানে কনফিডেন্স নাই, মানে যে অকণমান সাহসত আহিব লাগে। শোল্ডাৰ ডাউন। চ'লজাৰ অলৰেডি ড্ৰপড। মইতো দেখি পেলাই ভাবিছোঁ আজিতো গ'ল হ'ব নহয় নেকি হে, সঁচাকে গ'ল মাৰিব পৰা নাই, সিহঁতে গোটেই ওপৰত উৰাই দিছে। আমাৰ গ'লকিপাৰ গুৰমিত ভাল কাৰণে সি মেটছখন আমাক লৈ আনিলে বেচেৰাই। কিন্তু কি বেয়া হ'ব, লাগে দেই তালে, এই ইমান 100% তাৰ এফৰ্টবোৰ মানে মোৰ চবকে কনভাৰ্ট বেয়া কৰিব লাগিছে পাৰাতে। খালিদ জামিলৰ গুড কোচ। জামছেদপুৰ এফচিৰ আগত আমি আকৌ হাৰি পেলাই আকৌ আউট হৈছোঁ। প্লে অফৰ দুবাৰকে আমি নিচিনা হাৰিছো, দুবাৰকে দুবাৰকে। হাৰিছোঁ। নট একচেপ্টেবল। 5-0 দিছোঁ আমি সেই তেনেকুৱা টিমক, 5-0। তাৰপিছত তেনেকুৱা টিমে যদি দুবাৰকে আমাক উলিয়াই দিয়ে, আৰু ইয়াতকে প্ৰথম কি হ'ব। মই পুনৰ পেনাল্টিলৈ আহিছোঁ। আমি ষ্টাৰ্টিঙত আলাদিনে কিয় ষ্টাৰ্ট নকৰিলে? গ'ল ষ্টাৰ্ট কৰিবই লাগে আলাদিনে। হিৰোৰ নিচিনা তই খেলিব লাগে, হিৰোৰ নিচিনা তই গ'ল দিছ, তই ষ্টাৰ্ট দে। ডিফেণ্ডাৰটো আহি গৈছে, আমাৰ জবাকো আহি গৈছে। মই সঁচা দেবাংগ যেতিয়া দেবাংগ আহিছে ন, ভাবিছোঁ হ'ল জবাকৈটো কেতিয়া শ্বট মাৰো দেখাই নাই, সি গ'লকে পাৰিব নাই। আৰু সঁচাই না সি টাৰ্গেটত ৰাখিলে, না বোলে গ'লকিপাৰক কোনো মেহনত কৰিলে, একেবাৰে ওপৰৰ গ'ল পষ্টটো একদম 6 মাৰ্ক দি মাৰিলে। চন্দ্ৰত পাই দিলে বহুত ৰাতি। বেয়া লাগিছে, বহুত দুখ লাগিছে সঁচাই। এতিয়া দিগবলয় মানে কথাখিনি কওঁতে আমাৰ মানে মনটো ইমান দুখ লাগিছে যে ছেমি ফাইনেলৰটো সুবৰ্ণ সুযোগ আমি হেৰুৱাইছোঁ। মানে এইটো তাৰ বাহিৰে একো নকওঁ। এইটো মানে হাতত মানে দি দিছিলে জামছেদপুৰে 5টা প্ৰথম যিটো শ্বুট লৈছে, তাৰপিছত আমি ইকুৱেলাইজ কৰি পেলাই যেতিয়া আমি ছাডেন ডেথত গ'লোঁ, মোৰ লাগিছিল যে নৰ্থ ইষ্টে এতিয়া কোৱালিফাই কৰিব, য়েছ মিষ্টেক কৰিব নালাগে, কোৱালিফাই কৰিব। য়েছ। তাৰপিছতো যে এনেকুৱা হয় আৰু এনেকুৱা আউট হৈ যাব লগা হয়, বহুত দুখজনকভাৱে আউট হৈছোঁ, বহুত বেয়া লাগিছে। মেটছখনৰ কথা আহোঁ দিবলৈ, মেটছখনত পুৰা কাটে কা টক্কৰ, অল এটেকিং নৰ্থ ইষ্টে বহুত ভাল খেলিছে। নৰ্থ অল ইষ্টে এটেক বহুত ভাল খেলিছে। ফাৰ্ষ্ট হাফৰ পৰা মই বহুত ভাল পাইছোঁ, এটেকিং আজি বহুত ভাল হৈছে। আজি নেষ্টৰক এটেকিং মিড খেলালে, আৰু ৰাইট উইঙত ইয়াক আনিছে, আৰু লেফ্ট উইঙত খেলাইছে জিতেন নেমাছক। খেলখন আমি বহুতকেইটা চান্স আমি পাইছোঁ, বহুতকেইটা চান্স সিহঁতেও পাইছে। খেলখন ইমান বেছি ক'বলগীয়া নাই ইমান। খেলখনত মোৰ এটা ভাল লাগিলে জিথিনৰ আজি প্ৰদৰ্শনটো জিতিনে বহুত ধুনীয়া খেলিছে, বৰ ধুনীয়া খেলিছে আৰু শ্বুট লৈছে আজি। আজি ড্ৰিবলটো বেছি কেনেকুৱা ধুনীয়া উলিয়াই দিছে, ড্ৰিবল কৰি মেলি পাছ আকৌ কৰি যে লৈ গৈছে। কিন্তু 50-50কৈ মোৰ লাগে কি 60-40 আছিলে, নৰ্থ ইষ্টৰ 60 আছিলে। দেখাত লাগে কি নৰ্থ ইষ্ট মানে এই গ'ল দিব, কিন্তু ডিফেণ্ডিঙো ভালেই কৰিলে বাৰু জামছেদপুৰে। কিন্তু কথাটো হ'ল যেতিয়া আমি পেনাল্টি শ্বুট আউটলৈ গ'লো, এইটো মই আকৌ মানে সদায় এটা ভূতে মানুহক ৰাতি সপোনত খেদে তেনেকে সদায় খেদিব, এই বেয়া সপোন হিচাপে ৰখি যাব যে ছেমি আৰু ফাইনেলত কেনেকে আমি দুবাৰকে খালিদ জামিলৰ নিচিনা এটা টিম বেয়া নহয়, কিন্তু
যিটো পটেনচিয়েল সেই টিমৰ আছে, যিটো পটেনচিয়েল নৰ্থ ইষ্ট ইউনাইটেডৰ এজ এ পেন এণ্ড পেপাৰ বেছি, তাৰ নিঃসন্দেহে পিছতো যদি হাৰে, আকৌ ইমান বেয়াকে হাৰে, লজ্জাজনকভাৱে এটা পৰাজিত হয়, এইটো বহুত মানে নন একচেপ্টেবল এইটো। আৰু মানে এইটো ACL 2 চেম্পিয়নশ্বিপৰ প্লে অফত খেলা এটা চান্স আছিলে, যিটো টিম এইটো টুৰ্ণামেণ্ট ছুপাৰ কাপ যোন জিকিব তাৰ হা কাৰণে সি এছিয়ান চেম্পিয়নশ্বিপত যাব। এছিয়ান চেম্পিয়নশ্বিপ কিমান ডাঙৰ চেম্পিয়নশ্বিপ, ভাল ডাঙৰ ডাঙৰ টিম আহে তাত খেলিবৰ কাৰণে। আৰু এক্সপ'জাৰ নৰ্থ পায়। ইষ্টৰ নিচিনা এতিয়া টিম যদি যায় ভাবাচোন কিমান ভাল লাগিলেহেঁতেন। আৰু ছুপাৰ কাপত এইটো বছৰৰ নিচিনা সুবৰ্ণ সুযোগ হয়তো নৰ্থ ইষ্টে নাপালেহেঁতেন। মোহন বাগানৰ ফুল টিম নাই, চব টিমৰে কেৰেলা ব্লাষ্টাৰ্ছটো আউটে হৈ গ'ল। গতিকে আমাৰ তাত ভাল চান্স আছিলে। আৰু আমি কাক পাইছোঁ কোৱাৰ্টাৰ ফাইনেলত? জামছেদপুৰক। গোটেইকেইটা টিমৰ ভিতৰত হয়তো জামছেদপুৰে এনেকুৱা এটা টিম যাক আমি বিট কৰিবলৈ বেছি এনাৰ্জি আমাক ইউজ কৰিব লগা নাছিলে। কিন্তু পেনাল্টিত কি যে হাৰি হ'ল পেলাই নহয়। মেচখন আউট হৈ গ'ল। বাৰু ৰাইজ, আপোনালোকে খেলখন চালে, আপোনালোকক মন্তব্য জনাওক, কমেণ্টত জনাওক। আপোনাৰ কাৰ প্ৰদৰ্শন ভাল লাগিলে, কোনে ইম্প্ৰুভ কৰাৰ দৰকাৰ আছে, মেটচখনত কি ভুল হৈছিলে, আপোনালোকৰ মতে কি হয় আপুনি লিখি দিয়ক। মেটচখনতো মই বিশেষ একো ক'বলগীয়া নাই। মোৰ মতেতো জিকা মেচ আছিলে আজি, জিকা মেচ আমি হাৰি ওলাইছোঁ। পেনাল্টি এনেকুৱা গাধা পেনাল্টি, গাঁৱলীয়া প্লেয়াৰতে ইয়াতকৈ ভাল মাৰিব। গাধা পেনাল্টি সঁচাই ক'ব লগা, কি যে মাৰিলে আৰু। বাৰু ঠিক আছে, লগ পাম নিউ ISL ছেপ্টেম্বৰ মানত। এতিয়াতো আমাৰ অভিযান সমাপ্ত হৈছে। মাজে মাজে ভিডিঅ' দি থাকিম। ছাবস্ক্ৰাইব কৰি থ'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ভোট জলকীয়া টক্স আজিৰ মঞ্চত দিবলৈ আৰু মই আপোনালোকক বিদায় মাগিছোঁ। চাই থাকক ভোট জলকীয়া টক্স। The first challenge goes for a shot.